ছবি অঙ্কনৰ সময়ত ৰাষ্ট্ৰৰ যি হস্তক্ষেপ তাৰ পৰা কেতিয়াবা নিৰাশ হোৱা নাই শেহতীয়া যেটো ঘটনা হ'ল প্ৰকৃত কলা চৰ্চা কেতিয়াও মানে এটা বান্ধনত নহয় আমাক যদি কয় তুমি এইটো আঁকিব পাৰা এইটো আঁকিব নোৱাৰা এজন চিত্ৰ পৰিচালকক কয় আপুনি এইটো চিনেমাহে বনাব তেতিয়াহ'লে কেতিয়াও মই নাভাবোঁ এজন চিত্ৰ পৰিচালক এজন ছবি নিৰ্মাতা এজন কবি এজন সাহিত্যিকে মুক্তমনে এটা ভাল শিল্পকৰ্ম বনাব পাৰিব এতিয়া শেহতীয়াকৈ গীত কাৰ্টুন কবিতা ছবি এইসমূহৰ ওপৰতো চৰকাৰে শেহতীয়াকৈ তোমালোকৰ বিষয়টোৰ ওপৰত আৰোপ কৰা আমি দেখিলোঁ ৰখোৱা দেখিলোঁ গতিকে চৰকাৰে ক'ৰবাত কিবা কাৰণত ভয় খাইছে নেকি আমাৰ শিল্প চৰ্চাই আমাৰ মাটিৰ আমাৰ যিখিনি ক্ৰাইচিছ তাৰ কথা ক'ব লাগে সেই যিটো নিৰ্ধাৰিত ধাৰণা যিটো ইনষ্টিটিউচনে আমাক দিছে যিটো একাডেমিক্সে আমাক দিছে মানে পেইণ্টিং হ'লে এনেকুৱা কেনভাছত আঁকিবই লাগিব আমি সেই ধাৰণাবিলাকক ভাঙিব বিচাৰোঁ নমস্কাৰ মই পাৰ্থ আপোনালোকে চাই আছে স্পটলাইট নৰ্থ ইষ্ট আজি আমি আমাৰ অনুষ্ঠানত এনে কেইজনমান যুৱকক আমন্ত্ৰণ কৰি আনিছোঁ যিকেইজন যুৱক কিছুদিন আগে চৰ্চালৈ আহিছিল পথৰ কাষৰ দেৱালত অখিল গগৈৰ এখন চিত্ৰ অংকন কৰি পৰৱৰ্তী সময়ত ৰাষ্ট্ৰই তেওঁলোকক হেঁচা প্ৰয়োগ কৰাইছিল বা বাধ্য কৰাইছিল সেই ছবিখন নিজ হাতে মুচি পেলাবলৈ এয়াই তেওঁলোকৰ পৰিচয় নহয় তেওঁলোকৰ এক সুকীয়া পৰিচয় আছে কলাৰ ক্ষেত্ৰখনত আত্মনিয়োজিত হৈ বহুদিনৰ পৰা নিৰলসভাৱে কলাৰ ক্ষেত্ৰখনক চৰ্চা আগবঢ়োৱা এই যুৱক কেইজনৰ আছে এখন সুকীয়া মঞ্চখনৰ নাম অংগ আৰ্ট কালেক্টিভ অখিল গগৈৰ সেই ছবিখনৰ উপৰিও আমি সমান্তৰালভাৱে তেওঁলোকৰ সৈতে কথা পাতিম তেওঁলোকৰ 2010 চনতে আত্মপ্ৰকাশ কৰা অংগ আৰ্ট কালেক্টিভৰ কৰ্মৰাজিৰ বিষয়ে আৰু বৰ্তমান সময়ত অসমৰ প্ৰেক্ষাপটত কলা বা ছবিৰ মৰ্যাদাৰ বিষয়ে আমি চিনাকি কৰি দিবলৈ লৈছোঁ আমাৰ সৈতে উপস্থিত আছে ধ্ৰুৱজিৎ শৰ্মা ময়ূৰ ৰাজবংশী আৰু সঞ্জীৱ কলিতা আমি প্ৰথমতে ধ্ৰুৱৰ কাষলৈ আহিছোঁ মই জানিব বিচাৰিম যে আচলতে কি অংগ আৰ্ট কালেক্টিভ কেনেধৰণৰ অনুপ্ৰেৰণা পাই অংগ আৰ্ট কালেক্টিভ আৰম্ভ হৈছিল আৰু অংগ আৰ্ট কালেক্টিভৰ কৰ্মৰাজিসমূহ কি কি হয় অংগ আৰ্ট কালেক্টিভ আমাৰ এষ্টাব্লিছ হৈছিলে 2010 চনত চ' মুখ্যতঃ আমি আমাৰ যিবিলাক সমস্যা আছিলে আৰ্ট ইনষ্টিটিউশ্যনবিলাকক লৈ আৰ্ট ইনষ্টিটিউশ্যনৰ যিটো ষ্ট্ৰাকচাৰ হয় সেই সমস্যাবিলাকৰ কাৰণে আমি এটা অল্টাৰনেটিভ স্পেচ আমাক প্ৰয়োজন বোধ হৈছিলে কাৰণ যিটো আৰ্ট ইনষ্টিটিউশ্যনৰ ষ্ট্ৰাকচাৰ সেইটো বহু ক্ষেত্ৰত মানে আমাৰ অনুভৱ হৈছিলে সেইটো বহুত লিমিটেড হয় স্পেচটো তাত বহুত পুৰণিকলীয়া কিছুমান চিন্তাধাৰাৰ মানে কথা বতৰা চলে চ' আমি সেই সময়তে আমি বিভিন্ন মানে কিতাপ পত্ৰ পঢ়িছিলোঁ এজন আমাৰ দাদা আহিছিল নস্কৰ দা বুলি কলেজত আমাৰ বিভিন্ন কিতাপ আনিছিল তো আমি গোটেই গ্ল'বেল আৰ্ট চিনাৰিঅ'ৰ লগত ইণ্ট্ৰডিউচ হৈছিলোঁ তো সেই গোটেই কথাবিলাক যেতিয়া আমি পঢ়িলোঁ দেখিলোঁ শুনিলোঁ কিন্তু আমি যিটো আমাৰ চকুৰ সন্মুখত দেখি আছোঁ যিটো আমাৰ ইনষ্টিটিউশ্যনে আমাক যিটো ষ্ট্ৰাকচাৰ দি আছে বা অভাৰঅল যিটো অসমৰ আৰ্ট মানে ষ্ট্ৰাকচাৰ সেইটো কোনোবাখিনিত মিল দেখা নাছিল তো অংগ আৰ্ট কালেক্টিভৰ জন্ম মুখ্যতঃ এটা স্পেচ ক্ৰিয়েট কৰা যিটো মানে এটা সুস্থ আৰ্ট প্ৰেক্টিছৰ কাৰণে প্ৰয়োজন য'ত আমি আলোচনা কৰিব পাৰোঁ য'ত আমি তৰ্ক কৰিব পাৰোঁ য'ত আমি দিনে ৰাতিয়ে কাম কৰিব পাৰোঁ য'ত আমি কোনোবা মানুহ মাতি আনি তেখেতৰ প্ৰেজেণ্টেশ্যন কৰিব পাৰোঁ চ' এটা সুস্থ আৰ্ট প্ৰেক্টিছৰ কাৰণে গোটেই পৰিৱেশটোৰ প্ৰয়োজন হয় গতিকে আমি সেই 2010 চনত অংগ আৰ্ট কালেক্টিভৰ এটা ভাড়াঘৰ এটাত আমি তাত 4টা ৰুম থকা ডাঙৰ ঘৰ এটা আমি তাত লৈছিলোঁ আৰু গোটেই আমাৰ এই কাৰ্যপদ্ধতি আৰম্ভ হৈ গৈছিলে ভাড়াঘৰটো মানে কোন ঠাইত আছে এইটো বশিষ্ঠ গণেশ নগৰ অঞ্চলত আছে বশিষ্ঠ গণেশ নগৰ আৰু মই যদি জানিব বিচাৰোঁ যে 2010 চনত অংগ আৰ্ট কালেক্টিভ যেনেদৰে আত্মপ্ৰকাশ কৰিছিলে তাৰ আগৰ সময়ছোৱাত আপোনালোকৰ কিবা কাৰিকৰী শিক্ষা ছবি সম্পৰ্কত বা কলা সম্পৰ্কত হয় আমি তেতিয়া আৰ্ট কলেজত পঢ়ি আছিলোঁ হয় চ' আমাৰ মানে মেইন কথাখিনি আছিলে সেইটো সময়ত আমি যিটো আৰ্ট মানে কলেজৰ যিখিনি প্ৰেক্টিছ আৰু আমি বিচাৰি থকা যিটো আমাৰ আছিলে আমি গ্ল'বেল আৰ্টটো শুনি দেখি যিটো আমি বুজিছিলোঁ তাৰ কাৰণে আমাক এটা অল্টাৰনেটিভ স্পেচৰ প্ৰয়োজন বোধ হৈছিলে সেই প্ৰয়োজন বোধটোৱে আচলতে জন্ম দিলে অংগ আৰ্ট কালেক্টিভ আচ্ছা মই ময়ূৰৰ কাষলৈ আহিব কৈছোঁ অংগ আৰ্ট কালেক্টিভত যেনেদৰে ধ্ৰুৱই ক'লে এটা ঘৰ তোমালোকে ভাড়ালৈ লৈছা আৰু তাতে বিভিন্ন ধৰণৰ লোকক মাতি তেওঁলোকক প্ৰেজেণ্টেশ্যন দিয়া হয় বা ছবিৰ সম্পৰ্কে আলোচনা কৰা হয় তাত একোখন ছবি অঁকাৰ কাৰণেই হয় নে তাৰোপৰি আৰু অন্যান্য কিছু কাৰুকাৰ্য হৈ থাকে আপুনি যেহেতু উল্লেখ কৰিলে ধ্ৰুৱদায়ো ক'লে যে আমি তাতে বেলেগ ধৰণৰ বেলেগ ফিল্ডৰ মানুহক আমন্ত্ৰিত কৰিছিলোঁ আৰু তেওঁলোকে আমাৰ ছবিসমূহ চাইছিলে
লগতে এটা আলোচনা কেন্দ্ৰিক এটা মানে ব্যৱস্থা এটা আছিলে বেলেগ বেলেগ মানুহ আহিব পাৰে বেলেগ বেলেগ ফিল্ডৰ মানুহ ঠিক তেনেকুৱাকৈ তাৰোপৰি আপোনাৰ আমাৰ অকল মানে কি আৰু তাৰোপৰি অকল পেইণ্টিঙে হ'ব বা তাতে স্কাল্পচাৰে বনোৱা হ'ব সেনেকুৱা ধৰণৰ কথা নাছিলে আমি চিনেমা চাইছিলোঁ তাৰোপৰি সেই সময়ত বাহিৰৰ চিনেমা ধৰক ভাৰতৰে হওক বা অসমৰে হওক বা বাহিৰৰ যিটো ৱেষ্টাৰ্ণ কাণ্ট্ৰিৰ চিনেমাবিলাক চাইনা বা ধৰক ইৰাণ এনেকুৱাকৈ তেনেকুৱা ধৰণৰ এটা চৰ্চা তাতে হৈছিলে মানে চলচ্চিত্ৰৰ লগত জড়িত এজন ব্যক্তি ছবিৰ লগত জড়িত এজন ব্যক্তি নাটকৰ লগত জড়িত এজন ব্যক্তি সংগীতৰ লগত জড়িত এজন ব্যক্তি তেওঁলোকক একত্ৰিত কৰি পেলাই তেওঁলোকৰ মনৰ যি ভাৱসমূহ ওলায় তাৰ পৰা অংগ আৰ্ট কালেক্টিভে কামখিনি আগবঢ়াই নিয়ে হয় তেনেকুৱা ধৰণৰ এটা প্ৰশ্ন কাম গতিকে মই এই সময়তে সঞ্জীৱৰ পৰা জানিব বিচাৰিম যে এনেধৰণৰ এটা ব্যাপক চিন্তা যেতিয়া কৰিবলৈ যোৱা যায় তাত টকা পইচাৰ প্ৰয়োজন হয় কেতিয়াবা খুব ডাঙৰ কাম এটা কৰিবলৈ মন আছে অসমত যিহেতু কলাৰ ক্ষেত্ৰখনত এতিয়া সিমান এটা উদ্গতি আমি দেখা নাই আমি অন্যান্য ৰাষ্ট্ৰসমূহত বা অন্যান্য ঠাইসমূহত যেনেদৰে দেখোঁ গতিকে কিবা এটা ডাঙৰ কৰিবলৈ মন যায় কিন্তু ক'ৰবাত টকা পইচাৰ অভাৱ পুঁজিৰ অভাৱ কেতিয়াবা উদাসীনতা আহে নেকি নাই তেনেকুৱা নহয় কিছুমান ক্ষেত্ৰত হয় যে আমি কিছুমান কাম ৰৈ যাব লগা হয় কিছুমান ইকনমিক মানে প্ৰব্লেমছৰ কাৰণে কিন্তু বেছিভাগ কাম আমি যিমানবোৰ সদস্য আছোঁ সকলোৱে মানে লগ হৈ কিনে একেলগে কামবিলাক কৰিবলৈ চেষ্টা কৰোঁ আৰু যিমান দূৰ মানে পাৰে তেনেকৈ কামবিলাক চলোৱা বাকী অংগ আৰ্ট কালেক্টিভে পৰৱৰ্তী সময়ত ভাল কাম কৰক আমাৰ শুভেচ্ছা আমি আগতীয়াকৈ যাচিছোঁ এতিয়া আহিছোঁ এই চৰ্চিত বিষয়টোলৈ যিটো বিষয়ৰ পৰা অংগ আৰ্ট কালেক্টিভৰ নামটো বাতৰিত আহিল চৰ্চালৈ আহিল তোমালোকে লালমাটিৰ এটা অঞ্চলত সংগ্ৰামী নেতা অখিল গগৈৰ এখন ছবি অংকন কৰিছিলে এখন দেৱালত পথৰ কাষত আৰু পৰৱৰ্তী সময়ত সেই ছবিখন ৰাষ্ট্ৰৰ দ্বাৰা প্ৰশাসনৰ দ্বাৰা মচি পেলাবলৈ বাধ্য কৰা হ'ল আমি জানো যে বিগত এটা বছৰ ধৰি অখিল গগৈ সংগ্ৰামী নেতা হিচাপে তেওঁ নিয়াৰ কিছুমান গোচৰৰ অজুহাতত জেলত বন্দী হৈ আছে আৰু তোমালোকৰ ছবিখনত আমি যদি প্ৰত্যক্ষ কৰোঁ সেই ৰাষ্ট্ৰৰ যি বৰ্বৰতা এবছৰ ধৰি অখিল গগৈৰ ওপৰত চলিছিল বা চলি আছে তাক উপস্থাপন কৰা হৈছিল গতিকে এই যে ছবিখন মচাৰ ঘটনাটো এই সমগ্ৰ ঘটনাটো যদি আমি এইটো যে জানিবলৈ যাওঁ কি আছিল সমগ্ৰ ঘটনাটো আৰম্ভণিৰ পৰা আচলতে গোটেই কথাখিনি ক'ব গ'লে মানে সেই পেইণ্টিংখন অঁকাৰ কাৰণে এটা বিতৰ্ক হ'ল আমাক মুচিবলৈ বাধ্য কৰালে তেতিয়া বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত হ'ল কথাটো নিউজ পেপাৰত ওলালে তো তেতিয়া ভাবিলে মানে আমি এনেকুৱা ধৰণৰ কাম কৰোঁ বা এইটো আচলতে কথাটো সেইটো নহয় আমি 2010 চনৰ পৰাই কাম কৰি আছোঁ চ' আমাৰ মেইন কনচাৰ্ণবিলাক হ'ল মানে আমি যিটো জেগাত আছোঁ আমি যিখন ঠাইত আছোঁ সেই ঠাইখনৰ সমস্যাবিলাকক অনুধাৱন কৰা সেই সমস্যাবিলাকক বুজা তো গোটেই এই প্ৰক্ৰিয়াটো আমাৰ মানে 2010 চনৰ পৰা আৰম্ভ হৈ গৈছিল তো আমি বিভিন্ন সময়ত তেনেকৈ আমি কাম কৰি আহিছোঁ যেনেকৈ যিটো আমি য'ত আমাৰ ষ্টুডিঅ'টো গণেশ নগৰত তাত আমি বিভিন্ন ধৰণৰ তেনেকুৱা মিউৰেল পেইণ্টিং বনাইছোঁ আৰু তেনেকুৱা ধৰণৰ আমাৰ বহুত কাম আগৰ পৰাই চলি আছে তো একচুৱেলি আমি যদি ক'ব যাওঁ আমাৰ গোটেই প্ৰক্ৰিয়াটো হ'ল কি আমি আৰ্ট প্ৰেক্টিছটো অকল মানে ছবি অঁকা আৰ্টিষ্ট কেন্দ্ৰিক কৰি ৰাখিব বিচৰা নাই কাৰণ আমাৰ গোটেই প্ৰচেষ্টাটো হ'ল কি আমি কি ধৰণে বিভিন্ন ধৰণৰ মানুহ এজন মানুহ পলিটিকেল চায়েন্সৰ মানুহ এজন মানুহ এন্থ্ৰপলজিৰ মানুহ এজন নাটক কৰা মানুহ সেই বিভিন্ন মানুহৰ লগত লগ হৈ কি ধৰণে আমি আমাৰ সমস্যাবিলাকক বুজিব পাৰোঁ এজন পলিটিক্সৰ ইণ্টাৰেষ্টেড মানুহে কেনেকৈ সমস্যাবিলাকক বুজি আছে গতিকে সেই গোটেইবিলাক প্ৰয়োজন হয় আচলতে আমি অকল এজন আৰ্টিষ্টৰ পইণ্ট অফ ভিউ বা পাৰ্চপেক্টিভ ল'ব গ'লে কাৰণ বহুত ক্ষেত্ৰত আমাৰ মানে জ্ঞানবিলাক সীমিত হয় গতিকে বিভিন্ন ধৰণৰ মানুহৰ লগত আমাৰ যোগাযোগটো মানে প্ৰয়োজনবোধ হৈ যায় মই সুধিব খুজিছিলোঁ যে সেই যিখন অখিল গগৈ ছবি অংকন কৰাৰ প্ৰচেষ্টা তোমালোকে লৈছিলা সেই কথাটো মনত ক'ৰ পৰা আহিল ছবিখন তোমালোকে অংকন কৰিলা কিমানলৈকে অংকন কৰিছিলা তাৰপিছত আৰক্ষী আহিল এই ঘটনাটোৰ বিষয়ে মই অকণমান জানিব খুজিছিলোঁ কোনোবা এজনৰ মুখে সেইটো আমি যেতিয়া আৰম্ভ কৰিলোঁ প্ৰথম দিনা সেইদিনা আমাৰ একো হোৱা নাই আঁকি আছিলোঁ নেক্সট দিনাখন যাওঁতেই পুলিচ আহিলে আহি আমাক ক'লে এইটো কিয় কৰি আছা তোমালোকে এইটো বেআইনী হয় তো থানালৈ লৈ গ'ল তাৰপিছত আৰু মানে গোটেইখিনি কথা এতিয়া ইতিমধ্যে ৰাইজে গম পাইছে আৰু সেইখিনি আমি আৰু গতিকে কলাত্মক চৰ্চা অব্যাহত ৰখাৰ ক্ষেত্ৰত আৰু বৰ্তমান সময়ত যি শৈল্পিক স্বাধীনতাৰ কথা চাৰিওফালে কোৱা হয় সঘনাই তেনে সময়ত এনেধৰণৰ ছবি অংকনৰ সময়ত ৰাষ্ট্ৰৰ যি হস্তক্ষেপ তাৰ পৰা কেতিয়াবা নিৰাশ হোৱা নাই নে শেহতীয়া যিটো ঘটনা হ'ল ঠিক নিৰাশ
হৈছে বুলি ক'ব নোৱাৰি। এইটো যে এনেকুৱা নহয় যে আমি এইটো প্ৰথম কাম কৰিছোঁ, যিহেতু ধ্ৰুৱদাই ক'লেই আগৰ পৰা যিহেতু আমি কাম কৰি আহিছিলোঁ, কিন্তু আগতে আমি ধৰক আমি এই দীঘলী পুখুৰী পাৰত এটা প্ৰজেক্ট মানে এটা ইভেণ্টত আমি যোগদান কৰিছিলোঁ। এইটো উকিৰ দ্বাৰা অনুষ্ঠিত কৰা হৈছিলে। আৰু লিটাৰেৰী ফেক্টৰী বুলি এটা গ্ৰুপ আছিলে, তেওঁলোকো আছিলে, তাৰোপৰি ইউবা বুলি এটা গ্ৰুপ আছিলে। সেই সময়ত মানে আমি যেতিয়া লক্ষী উৰাঙক আঁকিছিলোঁ, লক্ষী উৰাঙৰ গোটেই ঘটনাটো সকলোৱে জানে কি হৈছিলে এই বেলতলা সেই সময়ত। কিন্তু আমি এনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাছিলোঁ। এতিয়া ৰিচেণ্টলি যোনটো হ'ল, এনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন আমি হোৱা নাছিলোঁ। আৰু তাৰোপৰি আমি এনেকুৱা ধৰণৰ যথেষ্ট কাম কৰিছোঁ। আমি এনেকুৱা ধৰক কিছুমান পলিটিকেল ইছ্যু লয় বা এনেকুৱা ধৰণৰ। চ' আমি আৰু এটা কাম কৰিছিলোঁ এই একেটা সময়তে। এতিয়া এইটো বিতৰ্কৰ কাৰণেহে এইখিনি কথা পতা হৈ আছে, বাট লক্ষী সদনত এখন মিটিং হৈছিলে। তাত উকি ৰিচাৰ্চ কালেক্টিভ অৰ্গেনাইজ কৰিছিলে, অংকুৰ তামুলী ফুকন দাদা তেখেত আছিলে। চ' আমি এনেকুৱা বিভিন্ন মানুহৰ লগত মানে যোগাযোগ ৰাখোঁ। তো আমি তাত সেই মিটিংখনত তাত মুখ্যতঃ মানে যিটো ৰাষ্ট্ৰৰ স্বেচ্ছাচাৰী শাসন, যিটো জনতাৰ ওপৰত মানে আমাক বাক স্বাধীনতা ৰুদ্ধ কৰা, সেই সংক্ৰান্তীয় এখন মিটিং হৈছিলে। আৰু তাত আমি আমাৰ যিবিলাক শিল্পকৰ্ম আছিলে, আমাৰ স্কাল্পচাৰ আছিলে, সেইখিনি আমি তাত ডিছপ্লে কৰিছিলোঁ। তাত অংকন দত্তৰ কিছুমান স্কাল্পচাৰ আছিলে। চ' যিটো বস্তা হয়, এই বস্তাত মেৰিয়াই কিছুমান মানুহৰ ফিগাৰ বনাইছিলে। তো সেই মিটিঙৰ দৰ্জাৰ সন্মুখত কিছুমান হাকুটাইদি ওলোমাই ৰখা হৈছিলে। তো আমাৰ কথাখিনি সেইটোৱে আছিলে মানে কি আৰ্টক অকল গেলাৰীত নহয়, গেলাৰীত এখন পেইণ্টিং আছে, তাত আমি গৈ চাম, সেইটো বহুত এটা সীমিত পৰিসৰ। মানে সেই মানে যিটো এটা মানে গোটেই চোৱা পদ্ধতিটো, তাত আমাৰ কিছুমান ক্ষেত্ৰত ৰিজিড হয়। তাত গোটেইখিনি মানুহ যাব নোৱাৰে, তাত এজন সাধাৰণ মানুহ যাবলৈ ভয় কৰে বা বহুতে গমো নাপায় যে এনেকুৱা এটা অনুষ্ঠান ক'ৰবাত হৈ আছে। গতিকে আমি যেতিয়া তেনেকুৱা এখন ৰাজনৈতিক আলোচনা সভাত আমি গৈ আমাৰ এটা শিল্পকৰ্ম ৰাখিছোঁ, গতিকে আমাৰ কনচাৰ্ণবিলাকো একেই, আমিও সেইখিনি কথালৈ ভাবি আছোঁ। আৰু সেই যিখিনি মানুহ, যিখিনি সিহঁতে পলিটিকেলি এক্টিভলি কাম কৰি আছে, যিখিনি মানুহে জনসাধাৰণক জাগ্ৰত কৰাৰ কাৰণে চেষ্টা কৰি আছে, যিখিনি মানুহে জনতাৰ সমস্যাৰ কথা পাতি আছে, তো আমাৰ শিল্পকৰ্ম আৰু সেই পলিটিকেল এখন ৰাজনৈতিক সভা, তাত যেতিয়া আমাৰ শিল্পকৰ্ম এটা আমি ইন্ট্ৰডিউচ কৰি দিলোঁ, তাত যেতিয়া এটা মানুহ ওলমি আছে, গোটেই আৰ্টৰ চোৱা যিটো ধৰণটোৱে সলনি হৈ গ'ল। মানে এটা নতুন বহল পৰিসৰ মুকলি কৰি দিলে আমাক মানুহৰ লগত সংযোগ স্থাপন কৰিবৰ কাৰণে। আমি বিগত সময়ছোৱাত দেখিছোঁ যে মানুহে ৰাজনৈতিকভাৱে কিবা এষাৰ কথা যদি ছ'চিয়েল মিডিয়া বা ক'ৰবাত কয়, তেওঁলোকৰ ওপৰত প্ৰশাসনে ব্যৱস্থা লোৱা আমি দেখিছোঁ। এতিয়া শেহতীয়াকৈ গীত, কাৰ্টুন, কবিতা, ছবি এইসমূহৰ ওপৰতো চৰকাৰে শেহতীয়াকৈ তোমালোকৰ বিষয়টোৰ ওপৰত আৰোপ কৰা আমি দেখিলোঁ, ৰখোৱা দেখিলোঁ। গতিকে চৰকাৰে ক'ৰবাত কিবা কাৰণত ভয় খাইছে নেকি যে মানুহখিনি জাগ্ৰত হৈ যায় যদি? ভয় আচলতে ভয় খোৱাটো মানে ভয় নাই খোৱা, কাৰণ আমি যেতিয়া আমাৰ অংগ আৰ্ট কালেক্টিভৰ আমি 4-5জন সদস্য আমি ইউনিভাৰ্চিটি অফ হায়দৰাবাদত পঢ়িব গৈছিলোঁ, আমি মাষ্টাৰ্ছ তাৰ পৰা কৰা। তো গোটেই ৰাষ্ট্ৰৰ যিটো চৰিত্ৰটো আমি আচলতে সেই ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে গম পালোঁ। তাৰ আগলৈকে আমি বহু ক্ষেত্ৰত কি আছিলোঁ, আমি আৰ্টিষ্ট, এইটো পলিটিক্স, আমি এটা ব্যৱধানত আছিলোঁ। যেতিয়া আমি ইউনিভাৰ্চিটি অফ হায়দৰাবাদত পঢ়িব গ'লোঁ, সেইটো সময়তে ৰোহিত বেমুলাৰ যিটো ইনচিডেণ্ট হৈছিলে, ৰোহিত বেমুলাক বাধ্য কৰিছিলে আত্মহত্যা কৰিবলৈ, সেইটো ঘটনা ঘটিছিলে। আৰু গোটেই ইউনিভাৰ্চিটিত আমি তেতিয়া গ্ৰাফিটি কৰিছিলোঁ, আমি বিভিন্ন ধৰণৰ ছবি আঁকিছিলোঁ, স্কাল্পচাৰ কৰিছিলোঁ। অংগ আৰ্ট কালেক্টিভৰ বেনাৰত? নহয়, সেইটো গোটেই ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট। কিন্তু সেইটোৰ ক্ষেত্ৰত কি হ'ল, আমাৰ যিটো আগৰ মানে এটা চিন্তা, আমি এটা ব্যৱধানত আছিলোঁ, সেই গোটেই ইউনিভাৰ্চিটিৰ পৰিৱেশটোৱে আমাক বাধ্য কৰালে কি আমি এক্টিভলি পাৰ্টিচিপেট কৰিব লাগিব। আৰু আৰ্টৰ পাৱাৰটো কি, আমি যেতিয়া এখন গ্ৰাফিটি বনাম, এখন মিউৰেল বনাম, কি ধৰণে গোটেই সমস্যাটোক আগত লৈ আহিব পাৰে। আৰু তেতিয়া আমি অঁকা ছবিবিলাকক মুচি দিয়া হৈছিলে ইউনিভাৰ্চিটিত, তেতিয়াও মুচি দিছিলে। আমি যিমান আঁকিছিলোঁ, বিভিন্ন ষ্টুডেণ্টে আঁকিছিলে, সেইবিলাক মুচি দিছিলে। আমি এটা স্কাল্পচাৰ বনাইছিলোঁ, ডাঙৰ হাত এখন, তাত শ্বপিং কমপ্লেক্স এটা আছে তাৰ মাজত। সেইটো মুচি দিছিলে প্ৰশাসন নে ইউনিভাৰ্চিটি কৰ্তৃপক্ষ? গতিকে এইটোৰ লগত আমাৰ পুৰণা সম্পৰ্ক। মানে কথাটো এনেকুৱা ধৰণৰ যে স্পেইন বা ইটালী, জাৰ্মানী বা ফ্ৰান্সত আমি যিটো মুক্ততা দেখোঁ ছবিৰ ক্ষেত্ৰত, কলাৰ ক্ষেত্ৰত, সেইটো এতিয়াও ভাৰত বা অসমত প্ৰযোজ্য হয়তো ক'ৰবাত হোৱা নাই। তেনেকুৱা ধৰণৰ কথাত আমি ক'ব পাৰোঁ। হয়, নিশ্চয়কৈ হয়। কাৰণ যেতিয়ালৈকে মানুহক মুক্তভাৱে কথা ক'ব নিদিয়ে, যেতিয়ালৈকে আমাৰ
যিটো মানে কলাত্মক দিশ এখন নাটক হওক এটা কবিতা হওক এখন ছবি হওক এই মানুহখিনিয়ে গোটেই এটা সমস্যাবিলাকক এটা মানে মানে অকল কথা নহয় সি এটা বেলেগ ৰূপত প্ৰতিস্থাপন কৰে আৰু সেই গোটেই বস্তুখিনিয়ে আমাক এটা মানে এস্থেটিকেলি আমাৰ ওপৰত উপস্থাপন কৰে গতিকে সেইখিনিক যেতিয়া আমি বন্ধ কৰি দিওঁ প্ৰকৃত কলা চৰ্চা কেতিয়াও মানে এটা বান্ধনত নহয় আমাক যদি কয় তুমি এইটো আঁকিব পাৰা এইটো আঁকিব নোৱাৰা এজন চিত্ৰ পৰিচালকক কয় আপুনি এইটো চিনেমাহে বনাব তেতিয়াহ'লে কেতিয়াও মই নাভাবোঁ এজন চিত্ৰ পৰিচালক এজন ছবি নিৰ্মাতা এজন কবি এজন সাহিত্যিকে মুক্তমনে এটা ভাল শিল্পকৰ্ম বনাব পাৰিব সৃষ্টি কৰিব পাৰিব আৰু সেইটো যেতিয়ালৈকে আবদ্ধ কৰি ৰাখিব লাগে তেতিয়ালৈকে মই নাভাবোঁ কালচাৰেলি আমি উন্নতি কৰিব পাৰিম সঞ্জীৱ কেতিয়াবা এনেদৰে দেৱালত সাভাৰকাৰ বা দীনদয়াল উপাধ্যায়ৰ ছবি আঁকি পাইছেনে বা অঁকাৰ কথা ভাবিছিলে নেকি নাই আমি তেনেকৈ ভবা নাই কিন্তু আমি 2016ত এটা অংগৰ আৰ্ট কালেক্টিভে অৰ্গেনাইজ কৰা ৰাহুল ভট্টাচাৰ্যী আৰু 9 স্কুল অফ আৰ্ট আৰু বাংলাদেশৰ দুজনী মানে আৰ্টিষ্ট আহিছিলে সকলোৱে মিলি আমি এটা ৱৰ্কশ্বপ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা আমাৰ মানে আৰ্টটো মানে পাব্লিকৰ মাজৰ কেনেকৈ গৈ তেওঁলোকৰ লগত মানে এংগেজমেণ্টটো হৈছে সেই বস্তুটোক লৈ আমাৰ মানে এটা ভাল মানে অভিজ্ঞতা হৈছিলে যে আমি এই গোটেই ৱৰ্কশ্বপটোত আমি কাম কৰিছিলোঁ আৰু এটা সময়ত মানে আমি যিবিলাক কাম কৰিছিলোঁ সেই কামবিলাক আমি ৰাস্তাত লৈ গৈছিলোঁ তাৰে আগলৈ আমি ভাবি আছিলোঁ কি আমি ৰুমৰ ভিতৰত কিবা কিবি আমি কাম কৰি থাকোঁ কিন্তু আমি তেতিয়া ভবা নাই যে ৰাস্তাত লৈ যাব পাৰি কিন্তু সেই ৱৰ্কশ্বপটোত আমি মানে সেই ধৰণে এটা দিশ এটা মানে আমি দিছোঁ মানে যে সমাদৰো পাইছে চাগৈ ৰাস্তাত লৈ যোৱাৰ ফলত মানে তাত বিভিন্ন ধৰণৰ মানে মানুহে মানে সেই কামবিলাকৰ ওপৰত মানে নিজৰ অভিজ্ঞতা সেই কৰিছে কিছুমান চব্জি বেপাৰী আছিলে কিছুমান ৰিক্সাৱালা আৰু কি মুচি আছিলে এজন আৰু ইস্ত্ৰি কৰি থকা মানুহ আছিলে আৰু কিছুমান সৰু সুৰা মানে বেছি সময় আমাৰ গধূলি সময়খিনিত এক্সিবিশ্যনটো হৈছিলে তেতিয়া বিভিন্ন ধৰণৰ মানুহ আহি তাত এংগেজমেণ্ট কৰিছিলে আৰু তেতিয়াই আমাৰ মানে পাব্লিকৰ লগত যিটো মানে মানুহে কয় যে আৰ্ট মানুহে নুবুজে মানে মানুহৰ মাজত নিব পৰা নাই সেইটো তেনেকুৱা নহয় আচলতে আমি সেইটো মানুহৰ মাজলৈ আমি যাব লাগিব কামবোৰত থৈৰে তো আমি সেই বস্তুটো আমি সেইটো সময়ত অলপমান আমি ছাকচেছ হৈছিলোঁ মানে মানুহৰ মাজত গৈ নিজকে মানে দেখুওৱা আৰু সিহঁতৰ লগত মানে কনভাৰচেশ্যন কৰা মানে মই প্ৰশ্নটো সেইকাৰণে সুধিছিলোঁ যে দীনদয়াল উপাধ্যায় বা সাভাৰকাৰৰ ছবি অঁকা হৈছিলে নেকি কাৰণ বৰ্তমান কলাৰ দৰে মুক্তভাৱে বিচৰণ কৰিব খোজা এটা উপাদানকো যিহেতু ৰাজনৈতিক গণ্ডিৰে মেৰাই বন্ধা হৈছে সেইটো খুব ভাল লক্ষণ হোৱা নাই হৈছে বুলি আমি ভবা নাই মই মোৰো কাষলৈ পুনৰবাৰ আহিব খুজিছোঁ যে ছবি ভাল পোৱা কেইজনমান ল'ৰা আপোনালোক আধুনিক শিক্ষা ব্যৱস্থাৰে শিক্ষিত ছবি ভাল পোৱা মানুহ গতিকে সেই ছবি আঁকিবলৈ যাওঁতে মানুহৰ মাজলৈ যাওঁতে সঞ্জীৱে যেনেধৰণে ক'লে তেনেকৈ ৰাষ্ট্ৰৰ হাতোৰা প্ৰশাসনে আটক কৰিছিলে ভয় লাগিছিল নেকি ভয়তো লগা নাই ভয় লগাৰ কোনো কথাই নাই কাৰণ আমি মানে ধৰক এতিয়া সমাজত যি ঘটি আছে আমি সেইটোৱে দেখিছোঁ মই অকল দেখা নাই যে আমাৰ সকলোৱে দেখি আছোঁ সকলোৱে একেটা ঘটনাকে দেখি আছোঁ অকল আমাক সেই বস্তুটোৱে চুই গৈছে আৰু আমি এটা প্ৰকাশ কৰা এটা সেয়া আছে মাধ্যম আছে যিহেতু গতিকে সেই কথাখিনি অলৰেডি গোটেই মানুহখিনি ক'ব বিচাৰি আছে কিন্তু আমাৰ মাধ্যমটো যিহেতু আছে সেই মাধ্যমটোৰে সেই প্ৰকাশ কৰিছোঁ প্ৰকাশ কৰাৰ লগে লগে সেই মানুহখিনি এংগেজ হ'বৰ কাৰণে এটা উপাদান মানে এটা নিজকে এংগেজ কৰিব পাৰিছে যে হয় আৰু মোৰ মিডিয়ামটো এতিয়া বৰ্তমান মই এটা মিডিয়ামত কাম কৰি আছোঁ মই কাৰ্টুন আঁকো সেইটো এটা মিডিয়াম যিহেতু এই মিডিয়ামটো আপোনাৰ মানুহখিনিৰ লগত সহজতে কানেক্ট কৰিব পাৰি এটা কম সময়ৰ ভিতৰতে সেয়া হয় ড্ৰয়িংটো কৰি লোৱা হয় আৰু তাৰোপৰি সেইটো মানুহৰ মাজত লৈ যাবৰ কাৰণে খুব সুবিধাজনক মানে এবষ্ট্ৰেক্ট বিমূৰ্ত ছবি এখনতকৈ কাৰ্টুন মানুহে সহজে বুজে সহজে মানে কানেক্ট কৰি লয় মানে ধৰক কি হৈ আছে ঘটনাটো কি হৈ আছে সেই বস্তুটো কাৰ্টুনৰ জৰিয়তে আমি যেতিয়া দেখুৱাই দিওঁ তেতিয়া খুব সহজতে মানে সাধাৰণ মানুহখিনিয়ে বা হওক বা যিখিনিয়ে মানুহে খুব সহজতে মানে নিজক কানেক্ট কৰি ল'ব পাৰে যিহেতু তাতে এটা চেটাৰ বা ব্যংগাত্মক ধাৰণা আছে আৰু অকল এইটো এতিয়াই আৰম্ভ হোৱা বুলি ক'ব নোৱাৰি কাৰণ ধৰক লক্ষ্মীনাথ বেজবৰুৱাদেৱে যেতিয়া
কাৰ্টুন কৰিছিলে কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা সেই সময়ত অসমীয়া মানুহখিনিক জগাবৰ কাৰণে অসমীয়া মানুহখিনি যে এলেহুৱা সেই বস্তুটো সেই সময়ত বুজাবৰ কাৰণে লক্ষ্মীনাথ বেজবৰুৱাই সেই কাৰ্টুনৰ মাধ্যমটোক বাছনি লক্ষ্মীনাথ বেজবৰুৱাই যথেষ্ট লেখা মেলা কৰিছে কিন্তু তেওঁ সেই কাৰ্টুনৰ মাধ্যমটোৰে মানুহখিনিৰ লগত সহজতে কানেক্ট কৰিব পাৰিছে কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা সেই মানুহজন এজন এজন শকত এনেকুৱা ধৰণৰ এটা ব্যংগাত্মক এটা হেৰি দি তেওঁ তেওঁৰ জৰিয়তে তেওঁ যি বুজাব খুজিছে মানুহখিনি ধুনীয়াকৈ বুজাই দিব পাৰিছিলে আৰু সেইটো প্ৰভাৱো বিস্তাৰ কৰিছিলে সেই সময়ত চ' মানে সেইটোৱে কথা কাৰণ প্ৰত্যেক ক্ষেত্ৰতে আমি যদি নিজক সমালোচনা নকৰোঁ যেনেকৈ ময়ূৰে কাৰ্টুন বনাই আছে সেই প্ৰত্যেক দিনে বিভিন্ন ঘটনাৰ ইছ্যুৰ ওপৰত কাৰ্টুন বনাই আছে গতিকে আমাৰ অংগৰ মানুহে বিভিন্ন ধৰণে কাম কৰি আছে গতিকে আমি ভাবোঁ কি এটা প্ৰকৃত শিল্পৰ চৰ্চাক যদি আমি সমালোচনা নকৰোঁ আমি যদি এটা জাতিৰ তাৰ কি কোন দিশে গৈ আছে প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰত্যেক কালচাৰেল দিশত হওক আমি যদি সমালোচনা নকৰোঁ কেতিয়াও আমি উন্নতি কৰিব নোৱাৰোঁ সমালোচনা হ'ল আমাৰ উন্নতিৰ বা আমি আগবঢ়াই যোৱাৰ এটা মুখ্য বস্তু গতিকে সমালোচনা কৰাৰ অধিকাৰ যদি খৰ্ব কৰা হয় তেতিয়াহ'লে আমি তেতিয়া বোবা হৈ থাকিব লাগিব আমাৰ দ্বাৰা একো সৃষ্টি নহ'ব আমি একো উন্নতি কৰিব নোৱাৰোঁ আমি যদি তোমালোকৰ ইনষ্টাগ্ৰামৰ পেজখন চাওঁ তাত অংগ আৰ্ট কালেক্টিভৰ বহুখিনি কৰ্মৰাজি উল্লেখ আছে তাত আমি এখন ছবি দেখিছিলোঁ সেই ছবিখনে মোক বিশেষকৈ আকৰ্ষিত কৰিছিলে তুমি যেনেদৰে ক'লা যে বান্ধি ৰাখিলে নহ'ব মুক্তভাৱে বিচৰণ কৰিবলৈ দিব লাগিব এতিয়া আমি যদি কওঁ এটা জাতিৰ সমালোচনা কৰিবলৈ যোৱা এটা প্ৰশাসনৰ সমালোচনা কৰিবলৈ যোৱা চৰকাৰৰ সমালোচনা কৰিবলৈ যোৱা অখিল গগৈৰ সেই ৰাষ্ট্ৰযন্ত্ৰৰ দ্বাৰা যি বৰ্তমান অৱস্থাত আছে তাৰ সমালোচনা কৰিবলৈ গৈ ছবিখন আগতে প্ৰশাসনে তোমালোকক বাধা দিলে আমি বিশেষকৈ ক'ব পাৰিছোঁ যে প্ৰশাসনে ৰখাইছে সেইটো প্ৰশাসনৰ সমালোচনা জাতিগত সমালোচনা কৰিবলৈ যাওঁতে তোমালোকৰ এখন ছবিয়ে মোক আকৰ্ষিত কৰা বুলি মই যেনেদৰে ক'লোঁ GS ৰোডৰ যিটো কাণ্ড হৈছিলে GS ৰোডৰ কাণ্ডটোত এগৰাকী যুৱতীক যেনেদৰে ব্যৱহাৰ কৰা হৈছিলে তাক লৈ এখন তোমালোকৰ খুব সুন্দৰ ছবি আছে গতিকে মই ভাবোঁ সেই সময়ৰ ৰাইজৰ সমাজৰ যি মানসিকতা তাক সমালোচনা কৰাৰ ব্যৱস্থা আৰু সেই ব্যৱস্থাই আমাক এটা সময়ত হয়তো মনত পেলাব যে এই সময়ত আমাৰ মানুহখিনি এই ভুলটো কৰিছিলে যি ভুলটোৰ কাৰণে আমি নিজক আকৌ আত্মশুদ্ধিৰ কাৰণে আগবাঢ়িব পাৰোঁ মই বেলেগ এটা প্ৰশ্ন লৈ আহিছোঁ তোমালোকৰ কোনে উত্তৰ দিয়া মই নাজানো যে বৰ্তমান সময়ত ছবিক মূল মাধ্যম হিচাপে লৈ অসমত পেট প্ৰৱৰ্তাবৰ পৰা অৱস্থা আছে বুলি ভাবানে আচলতে আমি যদি এইটো এটা কনভেনশ্যনেল ধৰণে চাব যাওঁ তেতিয়াহ'লে তাত সমস্যা বহুখিনি আছে কাৰণ প্ৰথম কথাটো হ'ল কি আমাৰ নাভাবোঁ আমাৰ সমাজত শিল্প চৰ্চাটোক এটা ছিৰিয়াছ প্ৰেক্টিছ বুলি ভাবে এনেকুৱা লাগে মানুহে ছবি আঁকি দিয়ে আৰু শিল্পী আৰু কিবা কিবি ৰং লগাই দিব এইটো এটা যে ইণ্টেলেকচুৱেল প্ৰেক্টিছ আমি যে তাত গোটেই আমি এটা বাস্তৱক আমি সমালোচনা কৰি আছোঁ আমি বাস্তৱক প্ৰতিটো সময়তে চাই আছোঁ আমি এটা কনষ্টেণ্ট এংগেজমেণ্ট কৰি আছোঁ সেইটো নাভাবে মোৰ তেনেকুৱা অনুভৱ হয় যদি সেইটো ক্ষেত্ৰত আমাক আগবাঢ়ি আহি বিভিন্ন ক্ষেত্ৰত সহায় কৰি আমি এটা ধৰক প্ৰজেক্ট কৰিব বিচাৰি আছোঁ আমি এতিয়া ৰিচেণ্টলি এটা ৱৰ্কশ্বপ প্লেন কৰি আছোঁ যিটো ৱৰ্কশ্বপ এটা মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চত যাব চ' তাৰ কাৰণে আমাক পুঁজি লাগে আমাৰ কনচাৰ্ণবিলাক বহুত ছিৰিয়াছ হয় আমি গোটেই আমাৰ ইয়াত চলি থকা ক্ৰাইচিছখিনি ইয়াৰ সমস্যাখিনি ইয়াৰ মানুহৰ আজি বাগজান যিটো তেল খাদত ইমান দিন চলিলে আমি গোটেই বস্তুবিলাক লৈ আমি এটা কাম কৰিব বিচাৰি আছোঁ যদি মানুহে আমাক ছিৰিয়াছলি লয় ভাবে ইহঁতে এটা ভাল কাম কৰি আছে তেতিয়া নিশ্চয়কৈ আগবাঢ়ি আহি আমাক সহায় কৰিব আৰু সেইটো হোৱাটো দৰকাৰ কাৰণ আমি গোটেই এটা সময়ৰ বাস্তৱক ধৰি ৰখাৰ চেষ্টা কৰি আছোঁ বাস্তৱটোক বুজাৰ চেষ্টা কৰি আছোঁ মই সকলোৰ পৰা যদি অলপকৈ জানিব বিচাৰোঁ যে অংক আৰ্ট কালেক্টিভে বৰ্তমানলৈকে ৰাইজৰ পৰা ক'ত কেনেধৰণে সঁহাৰি পাইছে বা কি তেওঁলোকে কাৰ্যপন্থা ঠায়ে লৈছে যেনেদৰে অলপ আগতে ময়ূৰে কোৱাৰ আগতে দীঘলী পুখুৰীৰ সেই অনুষ্ঠানটো বা তোমালোকৰ সেই অখিল গগৈৰ ছবিখনক এটা কাৰ্যপন্থা উলিয়াই ধৰিলোঁ আমি 2018-19 মানে ডিচেম্বৰ জানুৱাৰী ধৰণৰ ডেজিং ফেষ্টিভেল এটা হয় বড়োলেণ্ডত তো তাত আমি কাম কৰিছিলোঁ অংগৰ গোটেইবিলাক মানুহে আছিলোঁ তাত তো আমি এনেকুৱা ভাবি যোৱা নাছিলোঁ যে তাত এইটো কাম কৰিম সেইটো কাম কৰিম আমি তাত গৈ ফুৰিলোঁ আই নদী বুলি এঠাই আছে তাইৰ যিটো নদীটোৰ বালিচৰ আছে তাত সেই ফেষ্টিভেলটো হয় তো তাত আমি বেছিভাগ সময়ত নৈপৰীয়া মানুহবিলাকৰ লগত কথা পাতিলোঁ আৰু সিহঁতৰ যিটো এভৰিডে লাইফ যেনেকৈ সিহঁতে আছে ডেইলি এক্টিভিটি কিছুমানৰ লগত জড়িত হয় কিছুমান ক্ষেত্ৰত নদীয়ে মাটি সিহঁতৰ লৈ গৈছে যাৰ কাৰণে সিহঁতৰ পাৰ্মানেণ্ট হাউচ নাই
হাউচ যদিও আছে মানে টেম্পৰাৰী মানে এটা সময়ত আৰু নোহোৱা হৈ যায় আৰু এই বস্তুবিলাক মানে কিছুমান মানে ফ্লাডৰ কাৰণে নহয় যে ভূটানে বা বেলেগ ঠাইৰ পৰা পানী এৰি দিয়ে আৰু সেই পানীবিলাক অকস্মাত ৰাতিৰ ভিতৰত আহি যায় কোনো টাইম নাই মানে আৰু সেইটো সময়ত মানে তেওঁলোকে একো কৰিব নোৱাৰে একো বস্তু ল'ব নোৱাৰে তো বিভিন্ন ধৰণৰ নৈপৰীয়া কিছুমান কমিউনিটিৰ লগত কথা পাতি মই কৰিছিলোঁ বালিৰ কিছুমান মডেল আৰু তেওঁলোকৰ লগত চেণ্ড আৰ্ট হয় কিছুমান মানুহৰ লগত কথা পাতি আছোঁ আৰু তেওঁ সেই ধৰণে বালিত শুই আছে আৰু মই সেই ধৰণে তেওঁলোকৰ লগত কথা পাতি সেই মানুহজনৰে মডেল কিছুমান শুই থকা বা লুকাই থকা ধৰণৰ তো সেই কিছুমান বস্তু তাত গৈ আমি নিজকে মানে এৰি দিছিলোঁ যে কি কাম হ'ব পাৰে তাত সেই ধৰণে বিভিন্ন ধৰণৰ মানে আমাৰ সদস্যই তাত কাম কৰিছিলে আৰু সেইটোৱে তাত যেতিয়া আমি গোটেইকেইজন আছিলোঁ চ' তেতিয়া তাত আমি কাম কৰিলোঁ তাৰ মানুহৰ লগত কথা পাতি তাৰ সমস্যাবিলাক তাৰে মেটেৰিয়েলখিনি লৈ যেতিয়া আমি কামটো কৰিলোঁ মানুহে মানে সঁহাৰিটো খুবেই উৎসাহজনক কাৰণ তাত সিহঁতৰ যেতিয়া সঞ্জীৱ স্কাল্পচাৰটো সেই গোটেই মানুহখিনিৰ সমস্যা বিভিন্ন সময়ত যেতিয়া নদী বান্ধ ভাঙি যায় ঘৰ ভাঙি যায় সিহঁত গৈ পাহাৰত থাকে বিভিন্ন যিবিলাক কমিউনেল ৰাইড হৈছিলে সেইটো এটা সময়ত মানুহবিলাক পলাই গৈ পাহাৰত আছিলে যেতিয়া সি এটা বালিৰ স্কাল্পচাৰ বনালে তাত পাহাৰত মানুহ কিছুমান লুকাই আছে চ' সেই যেতিয়া গোটেই ঘটনাটো আমি সেই মানুহখিনিৰ ঘটনাটো এই মানুহখিনিক উপস্থাপন কৰিলোঁ সিহঁতে নিজে এক্সপিৰিয়েঞ্চ কৰিছে সিহঁতে খুব ফটককৈ ৰিলেট কৰি লয় সিহঁতে এইটো আমাৰ গতিকে খুবেই মানে এপ্ৰিচিয়েট কৰা মানে সিহঁতে এই বস্তুবিলাক চাই এইটো এনেকৈ লুকাই আছিলে এনেকৈ কথা পাতি আছিলে চ' যেতিয়া আমি মানে এই মানে পাব্লিক প্লেচ এটাত গৈ কাম কৰোঁ মানুহৰ লগত ডাইৰেক্টলি এটা কমিউনিকেশ্যন বিল্ড আপ কৰোঁ যে মানুহৰ কথাখিনি আমি ক'ব আৰম্ভ কৰোঁ তেতিয়া মানুহৰ সঁহাৰিটোৱে খুব উৎসাহজনক হয় তেতিয়া গোটেই বস্তুটোকে মানে আমি এটা মানে আমাক বেলেগ ধৰণে আঁকোৱালি লয় তেতিয়া আৰ্ট বুজি নোপোৱা মানুহে আৰ্ট বুজি নাপায় আমি আৰ্ট বুজাব নোৱাৰোঁ এই সমস্যাবিলাক কেতিয়াও নাহে আৰু তুমি অনুষ্ঠানটো আৰম্ভ হোৱাৰ আগতে আমি কথা পাতোঁতে কৈছিলে এটা কথা যে জনমুখী হ'বলৈ মানুহৰ মাজলৈ যাবলৈ কেৱল যে পেইণ্টিং কাক বুলি কয় পেইণ্টিঙৰ সেই যি সংজ্ঞা বা তাক পৰৱৰ্তী সময়ত মানুহৰ মাজলৈ যাবলৈ তোমালোকে যিখিনি কাৰ্যপন্থা হাতত লৈছিলা তাৰ বিষয়ে যদি অকণমান কোৱা হয় তাৰ কাৰণে মানে আমি অংগ আৰ্ট কালেক্টিভ পেইণ্টিঙৰ যি সংজ্ঞাৰ পৰা যদি আমি আগবাঢ়োঁ কথা হয় তাত আমি যদি বহলভাৱে ক'ব যাওঁ অংগ আৰ্ট কালেক্টিভৰ প্ৰচেষ্টা সেইটো আমি মানে যিটো আমাক ইনষ্টিটিউচনেলি এটা আইডিয়া দি দিয়া হৈছে মানে এইটো পেইণ্টিং এইটো স্কাল্পচাৰ কিন্তু সেই আইডিয়াটো ক'ৰ পৰা আহিছে আমি এখন পেইণ্টিং বুলি কিয় কৈছোঁ সেই পেইণ্টিংখন এটা পশ্চিমীয়া সভ্যতাৰ পৰা অহা যেতিয়া মানে গীৰ্জাঘৰবিলাকত ছবি আঁকিছিলে তাত যিখন খ্ৰীষ্টৰ ঘটনাবিলাক বৰ্ণনা হৈছিলে সেই এটা মানে ক্ৰনলজিকেলি ডেভেলপ হৈ এটা পেইণ্টিঙৰ কালচাৰ আহিছিলে তো তাৰ আগতে ৰোমানবিলাকে ৰেক্টেংগল ফৰ্মত কিছুমান মিউৰেল বনাইছিলে গোটেই সেই এটা বেলেগ সভ্যতাৰ পৰা অহা তাৰপিছত ৰেনেচা হ'ল আমি মনালিছাৰ কথা জানো তো পেইণ্টিঙক আমি কিয় কওঁ কাৰণ আমাক পূৰ্ব নিৰ্ধাৰিত কিছুমান ধাৰণা আমাৰ মনত আছে পেইণ্টিংখন সেইকাৰণে পেইণ্টিং হয় গতিকে আমাৰ প্ৰচেষ্টাটো হ'ল কি সেই যিটো নিৰ্ধাৰিত ধাৰণা যিটো ইনষ্টিটিউচনে আমাক দিছে যিটো একাডেমিক্সে আমাক দিছে মানে পেইণ্টিং হ'লে এনেকুৱা কেনভাছত আঁকিবই লাগিব আমি সেই ধাৰণাবিলাকো ভাঙিব বিচাৰোঁ কাৰণ আমি ভাবোঁ সেইটো কৰিব গ'লে আমি পলিটিকেলি কালচাৰেলি আমি ডিছল'কেটেড হৈ থাকিম আমাৰ অসমত আমাৰ ইয়াৰ কিখিনি কথা আমাৰ ইয়াৰ কিখিনি পৰম্পৰাগত আমাৰ জীৱনশৈলী যেনেকৈ পল্লৱ শইকীয়া আমাৰ এজন সদস্য তেওঁ আজি এবছৰ ধৰি ৰহমৰীয়া ডিব্ৰুগড়ত কাম কৰি আছে তো তাত যিটো এটা অইল খাদ আছে সেইটো এবছৰ ধৰি বন্ধ কৰি ৰাখিছে মানুহে প্ৰতিবাদ কৰি আৰু তাত বিভিন্ন গৰাখহনীয়া সমস্যা তাত মানে গাঁও নদীত বুকুত জাহ গৈছে সেই গোটেই বস্তুখিনি পল্লৱে বিভিন্ন ধৰণে ডকুমেণ্ট কৰি আছে মানুহৰ লগত কথা পাতি আছে হয়তো চিনেমা আকাৰত ওলাব পাৰে কিছুমান পেইণ্টিং আকাৰতো ওলাব পাৰে বাট আমাৰ গোটেই প্ৰচেষ্টাটো হ'ল কি যে নিৰ্ধাৰিত এটা পূৰ্ব নিৰ্ধাৰিত ধাৰণা পেইণ্টিং স্কাল্পচাৰ তাক আমি কি ধৰণে ভাঙিব পাৰোঁ আৰু আমি যিটো এটা নতুন ধাৰণাৰ কথা ক'ম আমি যিটো নতুন ধাৰণা চিন্তা কৰি আছোঁ যিটো ইয়াৰ পৰিৱেশত ইয়াৰ পৰিস্থিতিত ইয়াৰ সমস্যাবিলাক ইয়াৰ ক্ৰাইচিছবিলাকৰ ওপৰত উঠিব আৰু এই মানুহখিনিৰ কথা ক'ব গতিকে সেইটো হয়তো পেইণ্টিং নহ'ব পাৰে সি হয়তো মাটিত কিবা এটা হ'ব পাৰে ডাইৰেক্ট আমি পাহাৰ এখনত কিবা এটা আঁকিছোঁ আমি বাঁহ কেইডালমান ইনষ্টল কৰি এটা কাম কৰিছোঁ গতিকে আমি গোটেই পূৰ্ব নিৰ্ধাৰিত আৰ্টৰ পৰিভাষাটো ভাঙিব চেষ্টা কৰি আছোঁ অসমৰ প্ৰেক্ষাপটত হয় অসমৰ প্ৰেক্ষাপটত অসমৰ প্ৰেক্ষাপটৰ কথা যদি আমি পাতিবলৈ যাওঁ ছবিৰ ক্ষেত্ৰত যদি আমি চাওঁ যে শেহতীয়াকৈ এটা গ্লেমাৰো আহিছে ছবিৰ ক্ষেত্ৰত আমি যিটো গ্লেমাৰ এজন চিত্ৰকৰৰ ক্ষেত্ৰত ফ্ৰান্স বা ইটালীত স্পেইন বা জাৰ্মানীত বহু শতিকাৰ আগতে আছিলে এজন চিত্ৰকৰ বুলিলে তেওঁক
খুব বেলেগ দৃষ্টিৰে চোৱা হৈছিলে, সসন্মানেৰে চোৱা হৈছিলে। অসমৰ ক্ষেত্ৰত যদি আমি চাওঁ, এতিয়া কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশী বা আমাৰ চিত্ৰকৰ নীলিম মহন্তৰ দৰে মানুহসকলে এক গ্লেমাৰৰ মন্দিৰ ভিতৰতো আহিছে, মানুহে তেওঁলোকক চিনি পায় আৰু ভাল পায়। গতিকে এই যিসমূহ সমাজৰ এই চৰ্চা, এই গ্লেমাৰ, এইটো সেই ছবিৰ বিষয়বস্তুৰ কাৰণে বুলি তোমালোকে ভাবা, নে বৰ্তমান সময়ত অসমত সঁচাকৈয়ে ছবিয়ে সামগ্ৰিকভাৱে আদৰ পাইছে? সকলোৰে যদি মই মতামত পাওঁ। মই প্ৰথমতে এইটো ভাল কথা, বিভিন্ন মানুহ ওলাই আহিছে, বিভিন্ন মানুহে বিভিন্ন ধৰণে কাম কৰি আছে, নীলিমে কাম কৰি আছে, ভাল কথা। নিতুপৰ্ণ ৰাজবংশীয়ে কাৰ্টুন, বিভিন্ন ভাল ভাল কাৰ্টুন বনাই আছে। তো কোনোবাখিনিত গ্লেমাৰটো আমাক সহায় কৰে, কিন্তু তাত এতিয়া আমাৰ দায়িত্বটো হ'ল কি, মই যদি আজি মোৰ মানুহে চিনি পায়, মই কোনখিনি কথা ক'ম, মই কেনেকৈ কথা ক'ম। চ' সেই শিল্পীজনৰ দায়বদ্ধতা হৈ যায়, সেই গ্লেমাৰটো কি ধৰণে ব্যৱহাৰ কৰিব। চ' সেইটো মই গ্লেমাৰৰ কথাটো আচলতে এইকাৰণে ক'ব বিচাৰিছিলোঁ, গ্লেমাৰ বস্তুটো কোনো এটা বিষয়ত অকণমান ক'ৰবাত ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত প্ৰয়োজন। আজি যদি সংগীতৰ ক্ষেত্ৰত অসমত জুবিন গাৰ্গে সেই গ্লেমাৰটো নাপালেহেঁতেন, তেওঁ ভৱিষ্যতে কাম কৰিবলৈ হয়তো কিবা এটা ক্ষেত্ৰত উৎসাহ নাপালেহেঁতেন, সেই তেতিয়াৰ পৰাই 92 চনৰ পৰা যদি আমি চাওঁ। ঠিক তেনেধৰণে সেই অভাৱৰ কাৰণে হয়তো আজি আমি দেখিছোঁ যে স্বনামধন্য চিত্ৰশিল্পী অসমত নীলপৱন বৰুৱাদেৱৰ ছবি, কেনভাছ এতিয়া ধূলিৰ সৈতে সহবাস কৰে, কিন্তু কোনো ধৰণৰ সংৰক্ষণৰ ব্যৱস্থাও নাই। খুব দুখজনক বিষয়। গতিকে সেই ব্যৱস্থাটো অসমত তেতিয়াৰ পৰা এতিয়ালৈ এইটো কাৰণে আছিলে যে ছবিৰ বিষয়টো, অথনি তুমি কোৱাৰ দৰে মানুহে এনেই ভাবে ছবি এখন আঁকিব লাগে, সেয়াই কাম, কিন্তু তাক বৌদ্ধিক চৰ্চা বুলি, ইণ্টেলেকচুৱেল প্ৰেক্টিছ বুলি মানুহে নাভাবে। যাৰ পৰিপ্ৰেক্ষিতত আজি মই কোৱাৰ দৰে নীলপৱন বৰুৱাদেৱৰ ছবি ধূলিৰ সৈতে সহবাস কৰিব লগা হৈছে। গতিকে সেই গ্লেমাৰটো কোনোবা প্ৰয়োজন। মই সুধিছিলোঁ তোমালোকক যে সেই গ্লেমাৰটো বা সেই ছবিৰ প্ৰতি মানুহৰ আকৰ্ষণটো আনিবলৈ যি এতিয়া নীলিম মহন্ত বা ঋতুপৰ্ণ ৰাজবংশীয়ে পাইছে, সেইটো তেওঁলোকৰ ছবিৰ যিটো বিষয়বস্তু, উদাহৰণস্বৰূপে ৰাজনৈতিক বিষয়সমূহক লৈ ঋতুপৰ্ণ ৰাজবংশীয়ে যেনেধৰণে কাৰ্টুনসমূহ আঁকে, সেই বিষয়বস্তুৰ কাৰণে পাইছে, নে সামগ্ৰিকভাৱে অসমত ছবিক লৈ এটা মানুহৰ উদ্বিগ্নতা বাঢ়িছে, ছবি ভাল পাবলৈ লৈছে? এই কথাটো তোমালোকৰ অনুভৱটো মই জানিব। বহু ক্ষেত্ৰত মানে ধৰক এটা সময়ৰ কথা আছে, যিটো মই আগতেও ক'লোঁ, আৰ্টক এটা মানে বৌদ্ধিক চৰ্চা বুলি হয়তো নাভাবে, সেইকাৰণে সিমানখিনি মূল্যবোধ নিদিয়ে, যাৰ ফলস্বৰূপে নীলপৱন বৰুৱা ছাৰৰ পেইণ্টিংখিনি যেনেকৈ ধূলি পোত গৈ আছে, আপুনি যিটো কথা ক'লে সেইটো হয়ও। কিন্তু মই ভাবোঁ সেইটো মানে এটা সমসাময়িক যিটো মানে আমাৰ মানে ছ'চিয়েল মিডিয়াৰ মানে ব্যাপক প্ৰচাৰ, এখন ছবি আঁকি তাৰপিছত মানুহ যাব, তাত চেলফি উঠিব, সেই ধৰণে প্ৰচাৰ হ'ব। তো এটা সময়ৰ কথা আছে আচলতে। মানে এনেকুৱা এখন বস্তু দিলে মই লাইক বেছিকৈ পাম, সেইটো বেছিকৈ সেই হ'ব। ছ'চিয়েল মিডিয়াৰ যিটো আচলতে মানে এটা একদম পপুলাৰ কালচাৰ, আৰু সেইটোহে মানুহক আচলতে গ্লেমাৰটো আনিছে। কিন্তু সঁচাকৈ যদি ছবিৰ গ্লেমাৰটো আছে, যদি ছবিৰ মূল্য আছে, তেতিয়াহ'লে নীলপৱন বৰুৱা ছাৰৰ পেইণ্টিংখিনি ধূলিত পোত খাই থাকিব নালাগে, মানুহে সংগ্ৰহ কৰিব লাগে। গতিকে বা তোমালোকে কোৱাৰ আগতে তোমালোকে যেনেদৰে 2010তে আত্মপ্ৰকাশ কৰিছিলা অংগ আৰ্ট কালেক্টিভ, কিন্তু আজি সেই এটা ৰাজনৈতিক বিষয়ৰ সৈতে জড়িত হোৱাৰ কাৰণেহে, বা সেই নিজে নিজে সাঙুৰ খাই যোৱাৰ কাৰণেহে মানুহে গম পাইছে অংগ আৰ্ট কালেক্টিভ, কিন্তু তাতকৈ আগত হয়তো যিমান মানুহে গম পাব লাগিছিলে সিমানে পোৱা নাই। তেনেকুৱা ধৰণৰ কথা এটা। নাই, ইয়াত কি কিছুমান ক্ষেত্ৰত আমি আমাৰ এই যিটো মানে অংগটো হৈছে, এইটো মানে ইনষ্টিটিউশ্যন ষ্ট্ৰাকচাৰ যিটো মানে প্ৰেক্টিছ মানে বা যেনেকুৱা ধৰণৰ প্ৰেক্টিছ হৈ আছে, তাৰ অপজিটত আমাৰ মানে ওলাই অহাৰ। কাৰণ কিছুমান ক্ষেত্ৰত মানে কি, আমি যেনেকুৱা ধৰণৰ ঠাইৰ পৰা আমি যাওঁ এটা ঠাইত মানে কিছুমান প্ৰেক্টিছ কৰিব, বা কিন্তু আমাৰ সেই যিটো এভৰিডে লাইফ, সেই লাইফৰ লগত আমাৰ সেই এক্সাৰচাইজটো নিমিলে, যাৰ কাৰণে আমি চাব নোৱাৰোঁ বা একো ক্লিক কৰিব নোৱাৰোঁ। সেইটো ক্ষেত্ৰত অংগই কিছুমান ক্ষেত্ৰত সকলোকে সহায় কৰিছে কিছুমান কাম কৰাৰ কাৰণে। কাৰণ কিছুমান ক্ষেত্ৰত ইয়াত আৰ্ট ইনষ্টিটিউশ্যনৰ মানে ৰিডিং এক্সাৰচাইজ নাই, ৰাইটিং এক্সাৰচাইজবিলাকত অলপ অসুবিধা আছে, বা কোনো ধৰণৰ মানে ডিছক'ৰ্চ নাই বেলেগ বেলেগ ঠাইৰ পৰা। সেই বস্তুবিলাকো জড়িত হৈছে কিছুমান ক্ষেত্ৰত। মানে আজি যিটো মানে পৰ্যায় আৰ্টৰ বিভিন্ন ধৰণৰ মানে পৰ্যায়ক্ৰমে এতিয়াৰ সময় পাইছেহি ছবিয়ে। মই বেলেগ এটা প্ৰশ্নলৈ আহিছোঁ যে 18শ শতিকাৰ যি ফৰাচী বিপ্লৱ হৈছিলে, সেই বিপ্লৱৰ সময়ত আৰ্ট মুভমেণ্টে এক বিশেষ ভূমিকা পালন কৰিছিলে, আৰু সেই আৰ্ট মুভমেণ্টক কোৱা হৈছিলে নিউ ক্লাছিকেল আৰ্ট মুভমেণ্ট, যাৰ মূল বক্তব্য আছিলে জাতীয়তাবাদ আৰু আত্মত্যাগ, এনেধৰণৰ বক্তব্যসমূহ আছিলে। আৰু সেই তাৰ পৰিপ্ৰেক্ষিতত আমি যদি ওলোটাকৈ ক'বলৈ যাওঁ
যে এটা ভৌগোলিক খণ্ডৰ সেই সময়ছোৱাৰ যি ৰাজনৈতিক অৰ্থনৈতিক সামাজিক প্ৰেক্ষাপট সেই প্ৰেক্ষাপটেও কলাক প্ৰভাৱান্বিত কৰে তোমালোকৰ অংগ আৰ্ট কালেক্টিভে যেনেকুৱা ধৰণৰ ধাৰা লৈ কলাক আগবঢ়াইছা তাক কিহে প্ৰভাৱিত কৰে কাৰণ তোমালোকৰ ছবিসমূহত আমি জাতীয়তাবাদ আৰু বিমূৰ্তবাদৰ প্ৰভাৱ কিছু পৰিমাণে দেখা পাওঁ মানে আমি চিধাকৈ তেনেকৈ আমি জাতীয়তাবাদ ধৰণৰ কথা এটা ক'ব নোৱাৰোঁ কাৰণ সেইটো এটা মানে আমাৰ কাৰণে অকণমান সেইটো আমি অকণ বুজিব বাকী আছে কি জাতীয়তাবাদ মানে কি কেনেকৈ হয় কিন্তু আমি আমাৰ প্ৰেক্টিছৰ পাৰ্চপেক্টিভত ক'ব যাওঁ আমাৰ মেইন কনচাৰ্ণবিলাক হ'ল আমাৰ শিল্প চৰ্চাই আমাৰ মাটিৰ আমাৰ যিখিনি ক্ৰাইচিছ তাৰ কথা ক'ব লাগে যেনেকৈ আমি চিৰেণ্ডিপিটি আৰ্ট ফেষ্টিভেল বুলি গোৱাত এটা ডাঙৰ ফেষ্টিভেল হয় তাত আমি গৈছিলোঁ কাম কৰিবৰ কাৰণে তাত অংকন দত্তৰ এটা ইনষ্টলেশ্যন আছিলে তো চিঙামুখ বুলি এটা মানে যিটো নদী বান্ধৰ সমস্যা আৰু যিটো মথাউৰি বনাই ভাঙি যায় মথাউৰিক লৈ যিটো মানে এটা গোটেই এটা আমাৰ কিমান দশকৰ মানে এটা মানে ক্ৰাইচিছ চলি আছে মথাউৰি কেন্দ্ৰিক তো এই চিঙামুখ বুলি এটা ইনষ্টলেশ্যন কৰিছিলে অংকনে গতিকে তাত বিভিন্ন ধৰণৰ তাত পেইণ্টিঙৰ এলিমেণ্ট আছে তাত স্কাল্পচাৰৰ এলিমেণ্ট আছে তাত লাইটৰ এলিমেণ্ট আছে তাত থিয়েট্ৰিকেল কিছুমান বস্তু আছে গতিকে সেই গোটেই যিটো মানে সেই অংকনে সেনেকুৱা জেগা এটাৰ পৰা আহিছে য'ত মথাউৰি ভাঙি মানে বানপানীৰ সমস্যা তাৰ এটা অতীজৰ পৰা চলি আছে গতিকে সেই গোটেইখিনি বস্তু সি তাৰ কৰ্মৰ ৰাজিত সি ইনষ্টলেশ্যনটোত সি তেনেকৈ মানে তাক এংগেজ হৈছে তেনেকৈ তাক বুজিছে গতিকে আমি মানে ইণ্টাৰেষ্টেড হ'লোঁ সেইখিনিত আমাৰ কামটোৱে আমাৰ মাটিৰ আমাৰ জেগাৰ কথা ক'ব লাগিব তেতিয়াহে আমি আমাৰ মানুহৰ লগত কমিউনিকেট কৰিব পাৰিম আমাৰ মানুহে আমাৰ কথাখিনি বুজিব আমি বুজাব পাৰিম মোৰ তোমালোকৰ যিটো ধাৰা অংগ আৰ্ট কালেক্টিভৰ ছবিৰ ধাৰা বা কলাৰ ধাৰা যিটো ধাৰাৰ কথা আমি ইতিমধ্যে পাতি আছোঁ সেই ধাৰাটোৱে অদূৰ ভৱিষ্যতে অসমৰ প্ৰেক্ষাপটত কিবা প্ৰভাৱ পেলাব বুলি ভাবানে আমি যেনেকুৱা ধৰণৰ কাম কৰি আছোঁ এতিয়া বৰ্তমান সেইটো হৈছে আমাৰ মুখ্য উদ্দেশ্যটোৱে হৈছে যে আমি বেলেগ বেলেগ ফিল্ডৰ মানুহৰ সৈতে কলাবৰেট কৰি মাত্ৰ এটা বহল মানে ধৰক এটা হয় ব্যাপক অৰ্থত মানে সেই কামবিলাক লৈ যাব বিচাৰিছোঁ কাৰণ কামবিলাক হৈছে গোটেই কামবোৰ আগতে কি হৈছিলে যে গেলেৰী কেন্দ্ৰিক হৈ আছিলে কথাবোৰ এতিয়া কি হৈছে যে আমি বেলেগ বেলেগ ফিল্ডৰ ধৰক চিনেমাই হওক বা সাহিত্যৰ ক্ষেত্ৰতে হওক সেই গোটেই মানুহখিনিৰ লগত এটা কলাবৰেশ্যন কৰি আমি এটা বেলেগ এটা ধৰণৰ লক্ষ্যত যাব বিচাৰিছোঁ সেইটো যদি পিছলৈ যদি প্ৰভাৱ পেলায় তেনেহ'লে খুব ভাল কথা আৰু তাত সেইটো চেষ্টাতে আমি আছোঁ আৰু ভৱিষ্যতত যদি সেই প্ৰভাৱটো পৰে তেনেহ'লে আমাৰ কাৰণেও আমিও মানে সুখী হ'ম এনেকুৱা কথা মই শেষৰ ফালে আহিম অনুষ্ঠানটোৰ মই সুধিব বিচাৰিম যে বহুত দিনৰ পৰা ছবিৰ ক্ষেত্ৰখনৰ সৈতে তোমালোক লাগি আছে আৰু অংগ আৰ্ট কালেক্টিভক লৈ সপোন দেখিছা অনাগত 5 বছৰত অংগ আৰ্ট কালেক্টিভক অসমক কেনেধৰণে চোৱাৰ হেঁপাহ কৰি ৰাখিছা চ' ইতিমধ্যে আমি কথাখিনি আলোচনা কৰিলোঁ আমাৰ মুখ্যতঃ আমাৰ কিছুমান উদ্দেশ্য লৈ আমি বৰ্তমান আগবাঢ়ি আছোঁ আমাৰ এটা অল্টাৰনেটিভ ইনষ্টিটিউটৰ ধাৰণা এটা আমি লৈ আছোঁ যিটোৱে সামগ্ৰিকভাৱে বেলেগ বেলেগ দিশক সামৰি ল'ব আমাৰ লগত আমি অকল শিল্পীৰে দল নহয় আমাৰ লগত বিদ্যুৎ সাগৰ বৰুৱা বুলি এজন ল'ৰা আছে তেওঁ দিল্লী বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছে তো বেলেগ বেলেগ মানুহ আমাৰ লগত জড়িত হৈ আছে তো আমি আৰু এটা ব্যাপক কৰিব বিচাৰিছোঁ আমাৰ লগত নাটক কৰা মানুহ হওক আমাৰ লগত সাহিত্য চৰ্চা কৰা মানুহ হওক আমাৰ লগত ছ'চিঅ' পলিটিকেল যিটো মানে ষ্টাডিজ কৰা মানুহ আহক গতিকে আমি গোটেই মানুহবিলাকক লৈ আমি এটা শিল্পৰ নতুন পৰিভাষা নিৰ্মাণৰ চেষ্টা কৰি আছোঁ কাৰণ আমি এতিয়া আমাৰ কিছু ক্ষেত্ৰত আমি কিছু বস্তু নাজানো এজন নাটকৰ মানুহ এজনে বেলেগকৈ বাস্তৱটোক বুজি এজন ছ'চিঅ' পলিটিকেল জেগাত কাম কৰা ছ'চিয়েল চাইণ্টিষ্টে গোটেই বস্তুখিনি বেলেগকৈ চায় গতিকে আমি কেনেকৈ আৰু এটা বহল পৰিসৰত লৈ এটা ব্যাপকভাৱে বেলেগ বেলেগ দিশৰ পৰা আমি এটা জেগাৰ তাৰ সমস্যাখিনি তাৰ মানুহৰ কথাখিনি তাৰ আচলতে তাত কি চলি আছে বেলেগ বেলেগ দিশৰ পৰা তাক বুজি এটা এনেকুৱা এটা আমি শিল্পৰ লেংগুৱেজ বা এটা ইনষ্টিটিউশ্যন ফৰ্ম কৰিব আমি মানে বিচাৰি আছোঁ যিটোৱে গোটেই শিল্পৰ ধাৰণাটো ই নতুনকৈ আনিব যদি পেইণ্টিং এখন হয় অসমৰ মাটিত ইয়াত কেনেকুৱা পেইণ্টিং এখন হ'ব হয়তো ধানৰ খেৰেৰে এখন পেইণ্টিং হ'ব পাৰে হয়তো মাটিৰে হ'ব পাৰে হয়তো পাহাৰত এখন ছবি হ'ব পাৰে
সেইটো নাজানো আমি গতিকে আমাৰ শিল্পৰ যিটো মানে নিৰ্মাণ হ'ব সি নিৰ্ধাৰণ কৰিব এই মাটিৰ মানুহে এই মাটিয়ে এই ইয়াৰ জলবায়ু ইয়াৰ পৰিৱেশে আৰু সেইটোৱে আমাৰ এতিয়া প্ৰত্যাহ্বান আমি কি ধৰণে বিভিন্ন ডিচিপ্লিনবিলাকক সামৰি এটা সামূহিক প্ৰচেষ্টাত আমাৰ মানুহখিনিক আমাৰ জনতাক আমাৰ সমস্যাবিলাকক আমাৰ গোটেইখিনিক মানে বুজিব পাৰোঁ মানে সামগ্ৰিকভাৱে ছবি বা কলাৰ দিশটোক অসমত আগবঢ়াই নিয়াৰ প্ৰচেষ্টা মই ময়ূৰ ধ্ৰুৱ সঞ্জীৱ সকলোকে ধন্যবাদ জনাইছোঁ তোমালোকৰ কিছু সময় আমাক দিয়াৰ বাবে আমি এক বেলেগ বিষয়ত কথা পাতিলোঁ ভাৰতৰ প্ৰেক্ষাপটত যদি আমি চাবলৈ যাওঁ হস্তি বিদ্যানগৰ দিনৰ পৰা ছবিৰ এক সুকীয়া মৰ্যাদা আছে অসমৰ প্ৰেক্ষাপটত যদিও আমি দুখ প্ৰকাশ কৰি কৈছোঁ যে নীলপৱন বৰুৱাদেৱৰ ছবিৰ দৰে চিত্ৰকৰ দৰে ছবিসমূহ এতিয়া ধূলিৰ সৈতে সহবাস কৰিছে তেনেকুৱা পৰিস্থিতি যাতে নতুনকৈ উঠি অহা যিসকল লোকে এক বিশেষ যি পৰিকাঠামো তথাকথিত গণ্ডিৰ পৰা ওলাই আহি ছবিক এক ব্যাপক অৰ্থত মেলি দিব খুজিছে তাত কোনো যাতে দ্বিমত নাথাকক তাত কোনো যাতে বাধা নাথাকক প্ৰশাসনৰে হওক ৰাষ্ট্ৰৰে হওক সাধাৰণ মানুহৰে হওক আমি ইয়াকে আশা কৰিম আৰু অংগ আৰ্ট কালেক্টিভৰ যি অনাগত 5 বছৰ তেওঁলোকৰ প্ৰচেষ্টা সেই প্ৰচেষ্টাক আমাৰ ফালৰ পৰা শুভকামনা জনাইছোঁ আৰু অনুষ্ঠান ইয়াতে সামৰিছোঁ চাই থাকিব স্পটলাইট নৰ্থ ইষ্ট ধন্যবাদ